কাৰ্যালয়ত আমি উপস্থিত হৈছিলোঁ আৰু তেখেতৰ লগত আমি এই সমগ্ৰ বিষয়টো আমি আলোচনা কৰিছিলোঁ। বিষয়টো সন্দৰ্ভত নতুনকৈ আপোনালোকক ক'ব লগা একো নাই। আমাৰ স্থিতি আপোনালোকে বা আপোনালোকৰ মতামতৰ ভিত্তিত সন্মিলনীয়ে গ্ৰহণ কৰা পদক্ষেপ সম্পৰ্কে আপোনালোকে জানে। কিন্তু কথাটো হ'ল যে আমি যিটো বিষয়ত ৰাজ্য চৰকাৰৰ সৈতে বিগত দিনকেইটাত আমি এখন মনস্তাত্ত্বিক যুদ্ধ আৰু আমাৰ সংগ্ৰামী এটা কাৰ্যসূচী আমি গ্ৰহণ কৰিবলগীয়া হৈছিল। সেইখিনি বিষয়ৰ ওপৰত আজি শিক্ষামন্ত্ৰী মহোদয়ৰ আজি দুদিন আগৰ যিটো স্থিতি আৰু আজিৰ স্থিতিৰ মাজত আমি কিছু পাৰ্থক্য অনুভৱ কৰিছোঁ। আজি পুৱাৰ ভাগতেই শিক্ষামন্ত্ৰী ডাঙৰীয়াই এখন সংবাদমেল সম্বোধন কৰি ৰাজহুৱাভাৱে অসমবাসীৰ ওচৰত এই প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল। তেতিয়াই আমি আজি শিক্ষামন্ত্ৰী মহোদয়ে আমাক নিমন্ত্ৰণ কৰাৰ যিটো মূল কথা, সেই কথাখিনি অনুভৱ কৰিব পাৰিছিলোঁ। তেখেতে অসমৰ ৰাইজক উদ্দেশ্যি যেতিয়া বক্তব্য প্ৰদান কৰিছিল, তেখেতে কৈছিল যে SNS স্পৰ্টছ মডুইলৰ জৰিয়তে SRDৰ শিক্ষকসকলক দৰমহা দিয়াৰ যিটো ব্যৱস্থা, সেইটো তেওঁলোকে বাতিল কৰিব বা তাৰ পৰা ওলাই আহিব। এই কথাখিনি আগতীয়াকৈ আমি সংবাদ মাধ্যমত শুনিব পাইছিলোঁ। কিন্তু যি নহওক, আজিৰ আলোচনাত আমি গৈ উপস্থিত হোৱাৰ পিছত শিক্ষামন্ত্ৰী ডাঙৰীয়াই আমাৰ বক্তব্যখিনি শুনাৰ পিছত তেখেতে এই কথাটো স্পষ্টভাৱে আমাক ক'লে যে SNS স্পৰ্টছৰ জৰিয়তে SRDৰ শিক্ষকসকলৰ দৰমহাৰ যিটো বিষয়, সেইটো ইমানতে ইতি পৰিব আৰু তেনেকুৱা ব্যৱস্থাৰে শিক্ষকসকলৰ দৰমহা দিয়া আৰু নহয়। দ্বিতীয় কথাটো হ'ল যে আমি লগে লগে কি পদ্ধতিৰে হ'ব, কেনেকৈ হ'ব, এই গোটেই কথাখিনি আমি জানিবলৈ ইচ্ছা প্ৰকাশ কৰিছিলোঁ। তেখেতে এই কথাখিনি এটা বাক্যতে এই কথাখিনি আমাৰ আগত কৈছিল যে নিয়মীয়া শিক্ষকৰ দৰমহা পোৱাৰ যিটো পদ্ধতি, সেই পদ্ধতিৰ মাজেৰেই তেখেতসকলে দৰমহা পাব। এই ক্ষেত্ৰত আপোনালোক শংকিত হোৱাৰ কোনো প্ৰয়োজন নাই। বা এনেকুৱা যিটো বুবা ওলাইছে যে আমি আকৌ কন্ট্ৰেকচুৱেল শিক্ষক হৈ গ'লো নেকি, বা আমাৰ SRDৰ নিয়মীয়াকৰণৰ যিটো প্ৰক্ৰিয়া, সেইটো কিবা ভুল আছিল নেকি, যে আমি আকৌ ঠিকাভিত্তিক শিক্ষক হ'বলগীয়া হ'ব নেকি, আদি শংকাবোৰৰ ক্ষেত্ৰত তেখেতে কথাটো স্পষ্ট কৰিছে। অকল তেখেতেই নহয়, শিক্ষা সচিব ডাঙৰীয়ায়ো, স্কুল শিক্ষা বিভাগৰ সচিব মহোদয়েও এই কথাখিনিত আঁত ধৰি আমাৰ আগত এই কথাখিনি প্ৰকাশ কৰিছে যে যিহেতু অসম ৰাজপত্ৰ যোগে এই পদসমূহ ঘোষিত হৈছে বা গ্ৰহণ হৈছে, ইয়াত কোনো সাল সলনি কৰিব পৰা কোনো ব্যৱস্থা নাথাকে বা সেইটো ব্যৱস্থাক মাজলৈ কোনো কাৰণতে ৰাজ্য চৰকাৰৰ তেনেকুৱা কোনো চিন্তাও নাই আৰু ভৱিষ্যতেও নাথাকে, আৰু এইটো নীতি বহিৰ্ভূত কথা। এই কথাখিনি আমাক স্পষ্ট কৰাৰ পিছত আমি এই কথাখিনি অৱগত কৰিছিলোঁ যে যোৱাকালি বিভিন্ন আমি দেখিছোঁ যে BMCৰ জৰিয়তে দৰমহা প্ৰদান কৰা হৈছে, তাত বিভিন্ন খেলি মেলি হৈছে। ক'ৰবাত কোনোবাই দৰমহা বেছিকৈ পাইছে, ক'ৰবাত কমকৈ পাইছে, কোনোবাই চাৰ্জ এলাউন্স পোৱা নাই, কোনোবাৰ অন্যান্য অসুবিধা, হাউচ ৰেণ্ট পোৱা নাই ইত্যাদি বিভিন্ন অসুবিধা হৈছে। আৰু এই খেলি মেলিবোৰে আমাৰ নিশ্চিতভাৱে শিক্ষকসকলক অসুবিধাত পেলাব। আৰু এই কথাখিনিত শিক্ষামন্ত্ৰী ডাঙৰীয়াই এটা কথা স্পষ্ট কৰিছে যে এই গোটেইখিনি প্ৰক্ৰিয়া যিখিনি হৈ গ'ল, সেইখিনিক ঠিক ঠাক কৰিবলৈ কেইটামান দিনৰ প্ৰয়োজন হ'ব। আৰু লগে লগে আমি এই যে দৰমহাটো আমাৰ একাউণ্টত সোমাল, ইয়াৰ পৰা যে ছাৰ্ভিচ বুক ৰিলেটেড যিমানবোৰ কথা থাকিব পাৰে, এই কথাবোৰৰ ক্ষেত্ৰত হ'ব পৰা অসুবিধা সন্দৰ্ভতো আমি প্ৰশ্ন উত্থাপন কৰাৰ পিছত প্ৰাথমিক শিক্ষা সঞ্চালক মহোদয়াক ইতিমধ্যে মন্ত্ৰী মহোদয়াই এটা নিৰ্দেশ দিছে। নিৰ্দেশ বুলি ক'লে ভুল হ'ব, যে তেখেতক এটা পৰামৰ্শ দিছে যে এই ধৰণৰ যিখিনি অসুবিধা হ'ব পৰা যিখিনি বিষয় আছে বুলি সন্মিলনীয়ে উত্থাপন কৰিছে, এইখিনি সন্দৰ্ভত এটা ক্লিয়াৰেন্স দি যাতে কোনো শিক্ষকৰ ক'তো অসুবিধা নহয়, তাৰ কাৰণে এটা নিৰ্দেশনা প্ৰকাশৰ বাবে তেখেতক পৰামৰ্শ দিছে। আৰু সেই পৰামৰ্শ সঞ্চালক মহোদয়াই অতি শীঘ্ৰে 2 এদিনৰ ভিতৰতে কাৰ্যকৰী কৰাৰ কথা আমাক কৈছে। কিন্তু আমি ইয়াৰ পিছত আমাৰ যিটো আন্দোলনৰ কাৰ্যসূচী সন্দৰ্ভত আমাৰ স্থিতি সম্পৰ্কে আমি মন্ত্ৰী মহোদয়ক
তাত আমি একো কৈ অহা নাছিলোঁ। যিহেতু অকল আমি কেইজনমানেই আলোচনাত গৈছোঁ, গতিকে বাকীসকলৰ লগত আলোচনা কৰিহে আমি সিদ্ধান্ত দিম বুলি আমি কৈ আলোচনাৰ পৰা আমি উভতি আহিছিলোঁ। আমি এই কথাটো স্পষ্ট কৰি দিছোঁ যে যিহেতু মন্ত্ৰী মহোদয়ে বন্ধ কোঠাৰ ভিতৰত আমাৰ সন্মুখত আৰু ৰাজহুৱাভাৱে পাব্লিক প্লেচত সংবাদ মাধ্যমৰ আগত এটা কথা স্পষ্ট কৰিছে যে যিটো আঁচনিভুক্ত ধনৰ লেনদেনৰ যি প্ৰক্ৰিয়া SNS স্পৰ্টছ, এই তাৰ পৰা আমাৰ শিক্ষকসকলক তাত আৰু ৰখা নহয় বা তাৰ পৰা দৰমহা দিয়া ব্যৱস্থাটো নহয়। আৰু দ্বিতীয় কথাটো হ'ল যে এই গোটেইখিনি ঠিক ঠাক কৰাৰ কাৰণে কেইটামান দিনৰ প্ৰয়োজনীয়তা যিহেতু শিক্ষামন্ত্ৰী ডাঙৰীয়াই অনুভৱ কৰি আমাৰ আগত ব্যক্ত কৰিছে, সেইবাবে আমি বিষয়ববীয়াসকলে আলোচনা কৰি এটা কথা চিন্তা কৰিলোঁ যে আন্দোলন আমাৰ কাৰণে উদ্দেশ্য নহয়। আমাৰ উদ্দেশ্য আন্দোলনৰ জৰিয়তে বিষয় দৃষ্টিগোচৰ কৰা আৰু আলোচনাৰ টেবুলত ইয়াক মীমাংসা কৰি আমি শিক্ষক শিক্ষয়িত্ৰী ছাত্ৰ ছাত্ৰীসকলৰ সমস্যা সমাধান কৰা। সেইবাবে আমি এটা সিদ্ধান্ত কৰিছোঁ যে আমাৰ কাৰ্যসূচী বাতিল নহয়, আমি সাময়িকভাৱে স্থগিত ৰাখিছোঁ। কাৰণ এই কথাখিনি কি ৰূপ লয়, আজি শিক্ষামন্ত্ৰী মহোদয়ে কোৱা কথাখিনি আমি অবিশ্বাসো কৰিব নোৱাৰোঁ, কাৰণ তেখেত এগৰাকী মন্ত্ৰী, ৰাজ্যখনৰ শিক্ষা বিভাগটোক পৰিচালনা কৰা মুখ্য মানুহ। গতিকে তেখেতে যিহেতু কথাখিনি এটা স্পষ্ট ভাষত কৈছে যে SNS স্পৰ্টছ ব্যৱস্থাপনাক এই শিক্ষকসকলৰ লগত কোনো সম্পৰ্ক ৰক্ষা কৰা নহ'ব। গতিকে আমি সেই কথাখিনিক মান্যতা প্ৰদান কৰাটো আমাৰ বাবে এটা সাংগঠনিক দায়িত্ব বুলি আমি অনুভৱ কৰিছোঁ। আৰু যিহেতু গোটেই কথাখিনিৰ এতিয়াও পিকচাৰখন ক্লিয়াৰ হৈ যোৱা নাই বা এনেকুৱা হৈ যোৱা নাই যে গোটেই আদেশখিনি ওলাই গৈছে, ডাইৰেক্টৰ দিব লগা যিখিনি পৰামৰ্শৱলীৰ নিৰ্দেশনা সেইখিনি প্ৰকাশ হৈছে। গতিকে আমি যিহেতু তেনেকুৱা অৱস্থালৈকে যোৱা নাই, সেইকাৰণে আমি কাৰ্যসূচীটো বাতিলো কৰা নাই, কেৱল আমি সাময়িকভাৱে স্থগিত কৰিছোঁ। আৰু শিক্ষামন্ত্ৰী ডাঙৰীয়াই কোৱাৰ দৰে তেখেতসকলৰ কাৰণে প্ৰয়োজনীয় সময়খিনি যাতে তেওঁলোকে পায় আৰু গোটেই খেলিমেলি হৈ থকা ব্যৱস্থাপনাখিনি যাতে সুন্দৰ কৰি পুনৰাই আগৰ দৰে লৈ আহিব পাৰে, তাৰ কাৰণে আমাৰ এই সহযোগিতা আমি আগবঢ়াইছোঁ। আমি এই কথাটো স্পষ্ট কৰিছোঁ। বহুতে ব্যক্তিগতভাৱে আমাকো মেছেজ কৰিছে যে আমাৰ ট্ৰেজাৰী কেন্দ্ৰিক সমস্যাটো আমাৰ সমাধান হৈ গ'ল নেকি, নে আমাক শিক্ষামন্ত্ৰী ডাঙৰীয়াই ব্যক্তিগতভাৱে কৰা টুইট এটাত ৰাজ্যিক কোষাগাৰ শব্দটো ব্যৱহাৰ কৰাৰ কাৰণে আমাৰ বহুতে প্ৰশ্ন কৰিছে যে এইটো আমাৰ ৰাজ্যিক কোষাগাৰৰ পৰাই যদি হয় তেতিয়াহ'লে আমাৰ কিনো বিষয়টো কিনো হ'ল যে সন্মিলনীয়ে কাৰ্যসূচীটো উঠাই লৈছে। এই বিষয়ত আপোনালোকক স্পষ্টকৈ আমি কথাটো ক'ব খুজিছোঁ যে আমিও সন্দেহৰ আৱৰ্তত আছোঁ। আমিও এই কথাটো স্পষ্টকৈ কৈ দিব পৰা নাই বা কোৱা নাই যে সকলোখিনি কথাই আমি ভবা ধৰণেই আদেশবোৰ প্ৰকাশ হৈছে বা হ'ব। সেইবাবেই আমি আন্দোলনটো বাতিল কৰা নাই, আমি স্থগিত কৰিছোঁ। কিন্তু আমি বিশ্বাস ৰাখিছোঁ এগৰাকী ৰাজ্যৰ শিক্ষামন্ত্ৰীয়ে কথাখিনি কোৱাৰ পিছত আৰু এডুকেশ্যন ডিপাৰ্টমেণ্টৰ মূল মুৰব্বী বিষয়া দুগৰাকীৰ উপস্থিতিত কোৱাৰ পিছত আমি নিশ্চিতভাৱে বিশ্বাস কৰিব লাগিব। কাৰণ এটা কথা সকলোৱে বুজা উচিত যে আন্দোলনটো হ'ল বিষয়টো দৃষ্টিগোচৰ কৰাৰ মাধ্যম, সমস্যা সমাধানৰ মাধ্যম হ'ল আলোচনাৰ টেবুল। গতিকে আমি আলোচনাৰ টেবুলত এই বিষয়টোক আগবঢ়াই লৈ যাম। কিন্তু এই কথাটোও ঠিক যে যদিহে আমাৰ শিক্ষকৰ স্বাৰ্থৰ ক'ৰবাত বিঘ্নিত হয়, নিশ্চিতভাৱে সন্মিলনীয়ে এতিয়া যি পদক্ষেপ লৈছে একেধৰণৰ পদক্ষেপ ল'ব, তাত আপোনালোকৰ আমি সহযোগিতা আমি বিচাৰিছোঁ। আমি এই কথাখিনি ক'ম যে এই কাৰ্যসূচীলৈকে মজলীয়া বিদ্যালয় শিক্ষক সংস্থাৰ তৰফৰ পৰা সহযোগিতা আগবঢ়াই আমালৈকে পত্ৰ প্ৰেৰণ কৰিছিল, আমি তেওঁলোককো ধন্যবাদ জনাইছোঁ। আৰু গোটেই অসমৰ ঠিকাভিত্তিক শিক্ষকসকলৰ মাজৰ পৰা এই বিগত দিনকেইটাত যি ধৰণৰ যোগাযোগ, যি ধৰণৰ সহযোগিতা, যি ধৰণৰ সহমৰ্মিতাৰে আমি এই বিষয়টো আগবঢ়াই লৈ যাব পাৰিছোঁ, সেই সহযোগিতা আপোনালোকে প্ৰতিটো সময়তে ৰক্ষা কৰিব। সন্মিলনীয়ে কোনো কাৰণতে শিক্ষকৰ মৰ্যাদা হানিকৰ কামত সহযোগ নকৰে
আৰু শিক্ষকৰ মৰ্যাদা ৰক্ষাৰ হকে সদায় চেষ্টা অব্যাহত ৰাখিব। আমি আপোনালোকক আন এটি কথা ক'ব খুজিছোঁ যে এই বিষয়টো যেতিয়া আমি উপস্থাপন কৰি আগবঢ়াই লৈ গৈ আছিলোঁ, তেতিয়া আমি প্ৰতিটো সময়তে এই সমস্যাৰ লগত ভুক্তভোগী